আজি মঙ্গলবাৰ 2025 চনৰ 6 মে বিশ্ব হাঁপানি দিৱস। হাঁপানি ৰোগৰ উন্নত চিকিৎসা আৰু আক্ৰান্তসকলক সহায় কৰাৰ লগতে শ্বাস-প্ৰশ্বাসজনিত এই ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে মে মাহৰ প্ৰথম মঙ্গলবাৰে বিশ্ব হাঁপানি দিৱস পালন কৰা হয়। এই বছৰৰ হাঁপানি দিৱসৰ বিষয় সকলোৰে বাবে শ্বাস-প্ৰশ্বাসৰ চিকিৎসা সুলভ কৰক। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। সিগমাণ্ড ফ্ৰয়েডৰ জন্মদিন। 1856 চনৰ 6 মেত চেকিয়াৰ পিবৰত জন্ম হৈছিল মনোবিজ্ঞানৰ ক্ষেত্ৰত বৈপ্লৱিক চিন্তাৰ প্ৰসাৰ ঘটোৱা মনোবিশ্লেষণৰ প্ৰতিষ্ঠাপক, বিশ্ব প্ৰসিদ্ধ অষ্ট্ৰিয়ান স্নায়ুবিজ্ঞানী আৰু মনোবিজ্ঞানীজনৰ। টনি ব্লেয়াৰৰ জন্মদিন। 1953 চনৰ 6 মেত স্কটলেণ্ডৰ এডিনবাৰ্গত জন্ম হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা লেবাৰ পাৰ্টিৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাজনৰ। সম্পূৰ্ণ নাম এন্থনী চাৰ্লছ লিণ্টন ব্লেয়াৰ। গগন নাৰঙৰ জন্মদিন। 1983 চনৰ 6 মেত চেন্নাইত জন্ম হৈছিল 2012 চনৰ লণ্ডন অলিম্পিকত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা পদ্মশ্ৰী আৰু ৰাজীৱ গান্ধী খেলৰত্নৰে সন্মানিত ভাৰতীয় শ্বুটাৰজনৰ। মাৰিয়া মণ্টেছৰীৰ মৃত্যু। 1952 চনৰ 6 মেত 81 বছৰ বয়সত নেদাৰলেণ্ডৰ নৰ্ডভিকত মৃত্যু হৈছিল মণ্টেছৰী শিক্ষা পদ্ধতিৰ বাবে জনাজাত ইটালিয়ান শিক্ষাবিদগৰাকীৰ। সম্পূৰ্ণ নাম মাৰিয়া টেছলা আৰ্টেমিচিয়া মণ্টেছৰী। বাবৰৰ সাম্ৰাজ্য বিস্তাৰ। 1529 চনৰ 6 মেত মোগল সম্ৰাট বাবৰে গংগা আৰু ঘগ্ৰা নদীৰ সংগমস্থলীত আফগান বাহিনীক পৰাস্ত কৰি উত্তৰ ভাৰতত মোগলৰ নিয়ন্ত্ৰণ দৃঢ় কৰি তুলিছিল। এই বিজয়ৰ ফলত বাবৰে সিন্ধু নদীৰ পৰা বিহাৰ আৰু গোৱালিয়ৰলৈকে সাম্ৰাজ্য বিস্তাৰ কৰে। নিউয়ৰ্ক হেৰাল্ডৰ প্ৰথম প্ৰকাশ। 1835 চনৰ 6 মেত নিউয়ৰ্ক হেৰাল্ডৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল। জেমছ গৰ্ডন বেনেট ছিনিয়ৰে প্ৰকাশ কৰা কাকতখন আমেৰিকাৰ অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী বাতৰি কাকত হিচাপে পৰিগণিত হৈছিল। 10 লাখ উদ্ভিদ আৰু প্ৰাণী বিলুপ্তিৰ আশংকা। 2019 চনৰ 6 মেত ৰাষ্ট্ৰসংঘই এক প্ৰতিবেদনত অচিৰেই 10 লাখ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বিলুপ্তিৰ আশংকা প্ৰকাশ কৰে। প্ৰকৃতিৰ ওপৰত মানুহৰ বিধ্বংসী কাৰ্যকলাপৰ বিষয়ে উত্থাপন কৰি বিশ্বৰ পৰিৱেশতন্ত্ৰৰ সম্ভাৱ্য ভয়াৱহ পৰিণতি সম্পৰ্কে সকীয়াই দিয়ে। নাগৰিক অধিকাৰ আইনত স্বাক্ষৰ। 1960 চনৰ 6 মেত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডুৱাইট ডি আইজেনহাৱাৰে 1960 চনৰ নাগৰিক অধিকাৰ আইনত স্বাক্ষৰ কৰে। এই আইনে আফ্ৰিকান, আমেৰিকান আৰু মেক্সিকান ভোটাৰসকলৰ পঞ্জীয়ন নিশ্চিত কৰাৰ লগতে 1957 চনৰ নাগৰিক অধিকাৰ আইনখনৰ পৰিসৰ বৃদ্ধি কৰে। হিণ্ডেনবাৰ্গ দুৰ্যোগ। 1937 চনৰ 6 মেত নিউ জাৰ্চিৰ লেকহাৰ্ষ্ট নৌসেনাৰ বিমান কেন্দ্ৰত অৱতৰণৰ সময়ত জাৰ্মানীৰ হিণ্ডেনবাৰ্গ নামৰ বিমানখন জুই লাগি ধ্বংস হয়। বিমানত থকা 97 জন লোকৰ ভিতৰত 36 জনৰ মৃত্যু হোৱা এই দুৰ্ঘটনা নিউজৰিল, ৰেডিঅ' সম্প্ৰচাৰ আৰু ফটোগ্ৰাফৰ জৰিয়তে সেই সময়ত বহুলভাৱে প্ৰচাৰিত হৈছিল। গীৰ্জাত ইংৰাজী বাইবেল ৰখাৰ নিৰ্দেশ। 1541 চনৰ 6 মেত ৰজা অষ্টম হেনৰীয়ে ইংলেণ্ডৰ প্ৰতিটো গীৰ্জাত বাইবেলৰ ইংৰাজী অনুবাদ ৰখাৰ ব্যৱস্থা কৰিবলৈ আদেশ দিয়ে। এই ব্যৱস্থাৰ ফলত ইংলেণ্ডৰ লোকে নিজৰ ভাষাত বাইবেল পঢ়াৰ সুবিধা লাভ কৰে। স্পেচ এক্সৰ প্ৰতিষ্ঠা। 2002 চনৰ 6 মেত ইলন মাস্কে স্পেচ এক্স নামেৰে জনাজাত স্পেচ এক্সপ্লৰেশ্যন টেকনলজিজ কৰ্পৰেশ্যন প্ৰতিষ্ঠা কৰিছিল। মহাকাশ উৎক্ষেপণৰ খৰচ হ্ৰাস কৰি বাণিজ্যিক মহাকাশ উৰণ আৰম্ভ কৰা কোম্পানীটোৱে পুনৰ ব্যৱহাৰযোগ্য ষ্টাৰশ্বিপ বিকাশ কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল। আমেৰিকান গেৰিছনৰ আত্মসমৰ্পণ। 1942 চনৰ 6 মেত কৰেগিডৰ দ্বীপত থকা আমেৰিকান গেৰিছনে 27 দিনীয়া স্থবিৰতাৰ অন্তত জাপানী বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। ইয়াৰ ফলত ফিলিপাইনছত প্ৰতিৰোধৰ অন্ত পৰে আৰু জাপানী দখল আৰম্ভ হয়। য়েল ইনফেলিবল বেংক ক্লকৰ পেটেণ্ট। 1851 চনৰ 6 মেত য়েল এণ্ড টাউন মেনুফেকচাৰিং কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক লিনাছ য়েল জুনিয়ৰে উদ্ভাৱন কৰা য়েল ইনফেলিবল বেংক ক্লকৰ পেটেণ্ট লাভ কৰে। ইংলেণ্ড ফ্ৰান্স সংযোগী চেনেল সুৰংগ মুকলি। 1994 চনৰ 6 মেত ৰাণী দ্বিতীয় এলিজাবেথ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ফ্ৰান্সোৱা মিটেৰাণ্ডে বিশ্বৰ আটাইতকৈ দীঘল সাগৰতলীৰ সুৰংগ চেনেল টানেল আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় 50 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল সুৰংগই ইংলিছ চেনেলৰ তলেদি দক্ষিণ ইংলেণ্ডক উত্তৰ ফ্ৰান্সক সংযোগ কৰে। 4 মিনিটৰ কম সময়ত 1 মাইল দৌৰা প্ৰথম ব্যক্তি। 1954 চনৰ 6 মেত ৰজাৰ বেনিষ্টাৰে 4 মিনিটৰ কম সময়ৰ ভিতৰতে 1 মাইল দৌৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ইফলে ৰোড ট্ৰেকত 3 মিনিট 59 ছেকেণ্ড 4 নেনো ছেকেণ্ডত তেওঁ এই ঐতিহাসিক দৌৰ সম্পূৰ্ণ কৰিছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।